গাঁৱলীয়া লেতেৰাবিলাক বেছিকৈ খুচৰি ভাল পায়। ঠিক তেনেদৰে আমি নামঘৰলৈ আহি ভাল কথাই যদি বেয়া কথা খুচৰিছোঁ, তেতিয়াহ'লে ভাবি চাওক, আমি দেখাত ধুনীয়াকৈ সাজি কাচি যদিও আহিছোঁ, আচলতে আমি মানুহ হ'ব পৰা নাই। কাৰণ ভিতৰৰ চৰিত্ৰটো কি হৈ আছে? গাহৰি হৈ আছে। কাৰণ নামঘৰত অহাৰ পাছতো যদি আমি আমাৰ কথাবিলাক খুচৰি আছোঁ, বেয়া কথাবিলাক খুচৰিছোঁ, তেতিয়াহ'লে দেখাত যিমান ধুনীয়াকৈ নাহক কিয়, ভিতৰৰ স্বভাৱটো কিন্তু আমি সেই গাহৰিৰ স্বভাৱটো এৰিব পৰা নাই। সেইকাৰণে ইয়াত উদাহৰণ দিলে, এনেকুৱা লোকে কেতিয়াও বৈকুণ্ঠলৈ যাব নোৱাৰে, যিবিলাকে সদায় ঈশ্বৰৰ ওচৰলৈ আহিলে, নামঘৰলৈ আহিলে, যিবিলাকে কথাবিলাক আলোচনা কৰিব নোৱাৰে। আৰু কিয় নোৱাৰে? ইয়াত কথাখিনি ক'লে, জানিও মায়ে মাই মোহিত কৰিলা, এতেকে গোবিন্দৰ সেৱক নিদিলা। তেওঁলোকক মায়ে মাৰে। যোৱাকালি কৈছিলোঁ, বজাৰলৈ আহিছিলোঁ, ফল কিনিব নোৱাৰিলোঁ। কিয়? বান্দৰ মাছ চাই থাকোঁতে টকাখিনি খৰচ কৰিলোঁ, সময়খিনি বিনাশ কৰিলোঁ। সেইকাৰণে তেনেকুৱা লোকবিলাকক কিয়ে পায়? মায়াই পায়। মায়া নৱবিধ, আদিমায়া, মহামায়া, কালমায়া, যোগমায়া, মধুমতী মায়া, হৰলুকী মায়া, নৱবিধ মায়া। শাস্ত্ৰই মায়া নালাগে বুলি কোৱা নাই। আমাক তিনিবিধ মায়া লাগে, ছয়বিধ মায়া নালাগে। কি তিনিবিধ মায়া লাগে? প্ৰথম হ'ল যোগ মায়া। যোগ মানে লগ লগা। স্বামী আৰু স্ত্ৰী যদি যোগ নহয়, সংযোগ নহয়, কেতিয়াও আমি সন্তান জন্ম দিব নোৱাৰোঁ। সংসাৰ কৰিবলৈ আমাক যোগ মায়া নিশ্চয় লাগিব। ২ নম্বৰ হ'ল কাল মায়া। কাল মানে সময়। সময়ৰ মূল্য বুজিব লাগিব, সময়ক জয় কৰিব লাগিব। গৰমক গৰম বুলি, ঠাণ্ডাক ঠাণ্ডা বুলি ভাবিলে আমি কেতিয়াও জীৱনত উন্নতি কৰিব নোৱাৰোঁ। কথাতে কয়, শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। সেইকাৰণে কাল মায়াক জয় কৰিব পাৰিব লাগিব। যেনেদৰে আপোনালোকে কাল মায়াক জয় কৰিলে, যোৱাকালি দেখিছোঁ, ইয়াত কিছুমান ঘৰলৈ যোৱা নাই, ইয়াতে আছে, তাৰ সময়ক জয় কৰিছোঁ। ৩ নম্বৰ, যোগমায়াৰ দ্বাৰা সংসাৰ কৰা যায়, কালমায়াৰ দ্বাৰা আমি জীৱনত উন্নতি কৰা যায়। আৰু জীৱন ইহতৰ পৰমাৰ মুক্তিৰ কাৰণে আমাক কি লাগে? বিষ্ণু মায়া। যাৰ কাৰণে শাৰীৰিক জীৱনৰ কাৰ্যসূচী সৃষ্টি হোৱাৰ কাৰণে, যাতে আমি বিষ্ণু মায়াক জয় কৰি বৈকুণ্ঠলৈ গতি কৰিব পাৰোঁ। এই ৩টা মায়া লাগে, বাকী 6টা মায়া নালাগে। 6টা মায়াৰ ভিতৰত আটাইতকৈ বেয়া মায়াটো হৈছে মধুমতী মায়া। নামটো বৰ ধুনীয়া নহয়নে? মধুমতী মানে নাৰীৰ মায়া, যিটো মায়াৰ পালন কৰি শিৱক কি কৰিছিল? নাকত ধৰি চাপত ঘূৰাইছিল। এই মধুমতী মায়াৰ ইমান ক্ষমতা, আজিকালি মোবাইলত ফেচবুক খুলিব নোৱাৰি, কাৰণ ছোৱালীতকৈ বোৱাৰীবিলাক বেছিকৈ পলাই যোৱা হৈছে। কিহৰ মায়া? ইয়াত মধুমতী মায়াৰ পালন তাকে কৈছে। এনে মায়া মানে হ'ল মা মানে যিটো ইয়া মানে নাই, যিটো আজি আছে কাইলৈ নাই, নট লাষ্টিং টিল টুমৰ'ৰ। আৰু মায়াক কি বুলি কৈছে? অবস্তুকো দেখুৱাই বস্তুকো আৱৰি এৰিকে মহৰ মায়া জানা নিশ্চয় কৰি। দেহটো অবস্তু, কাৰণ ডেকা কালত যৌৱন কৰা দেহটো একেবাৰে নাথাকে। বুঢ়া কালত কি হ'ব? এনেকুৱা এটা অৱস্থালৈ আহে, য'ত দেখি আপোনাক পানীটো খুজিলেও পানী দিয়া মানুহ ওচৰলৈ নাহে। এই দেহটোতো অবস্তু। ডেকা কালত আকৌ দীঘলকৈ আইনা কালৰ সন্মুখত কৰিবলৈ যাবৰ 10টামান ভাত দিলে কাটিলে দূৰে নপৰে।
বহুতে যিমান নকৰিলেও মৰাৰ পাছত ফটো কিন্তু এখন বাঁহৰ চাঙিতে নিয়ে যায়। জীৱনৰ সেইটো উপলব্ধি কৰকচোন। জীয়াই যাওঁত আমি যিমান দামী গাড়ী নকৰোঁ কিয়, যিমান লাভ নকৰোঁ কিয়, মৰাৰ পাছত ধনী দুখীয়ালৈ কোনো কথা নাই, সেই বাঁহৰ চাঙিখনতে এক যাত্ৰা। সেইকাৰণে বাৰীৰে পিছৰে জাতিবা আছো কি ঠিকে মোৰ সদনৰ ভাই, জীয়াই থাকোঁতে কৰো কাটি কাটি মৰিলে লগতে যায়, বাকীবিলাক কৰো লগত নাযায়। সেইকাৰণে কি ধনী কি দুখীয়া, কি বিদ্যা কি অবিদ্যা সকলৰ শেষ গতি সেই বাঁহৰ চাঙিত। সেইকাৰণে ক'লে আমি ধন জন, জীৱন যৌৱন